নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 3 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এটা ৰিজনিঙৰ নতুন ক্লাছ লৈ আহিছো আৰু এই ভিডিঅ'টোত আমি কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে আপোনালোকে এনে ধৰণৰ ৰিজনিঙৰ কোৱেশ্চনবোৰ সলভ কৰিব পাৰে আৰু এটা কথা আপোনালোকে ভালকে চাব ৰিজনিঙৰ কোৱেশ্চনবিলাক কৰোতে সদায় ধ্যান দিব আৰু অকমান গুৰুত্ব দিব কাৰণ ৰিজনিং বিলাক আমাৰ মাইন্ডসেটৰ লগতে জড়িত হয় আমি যদি মাইন্ডটো ঠাণ্ডা মগজুৰে কোৱেশ্চনখিনি কৰিবলৈ যাওঁ তেতিয়াহে আমি কোৱেশ্চনবোৰ সলভ কৰিব পাৰিম ঠিক আছে আৰু যিবিলাক প্যাটাৰ্ন আছে প্যাটাৰ্নবিলাক খালি মনত ৰাখি যাব ওকে সো ফাৰ্স্ট কোৱেশ্চনটোলে যাওঁ ফাৰ্স্ট কোৱেশ্চনটোত কি কৈছে এটা সিরিজ দিয়া আছে আমাক এটো লেটাৰ সিরিজৰ কোৱেশ্চন কোৱা হয় ওকে এ এন বি ও সি পি ডি কিউ তাৰ পিছত আছে কোৱেশ্চন মাৰ্ক তো এই কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি আহিব আমি এই সিরিজটো ভালদৰে ধ্যান দিলে গম পাই যাম তো এ আহিছে তাৰ পিছত এন দেন বি আহিছে তাৰ পিছত ও দেন সি পি দেন বি কিউ ওকে এতিয়া আমি যদি আৰু অকমান চাও প্ৰথমতে এ আহিছে লেটাৰটো তাৰ পিছত বি তাৰ পিছত সি তাৰ পিছত ডি এতিয়া তাৰ পিছত কি আহিব লাগে ই ওকে তাৰ পিছত ওপৰ নেক্সট কিটা যদি চাও এন আহিছে এনৰ পিছত ও আহিছে পি কিউ তাৰ পিছত কি আহিব লাগে আৰ তো আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব ই আৰ অপচন বি ইজ দা ৰাইট আনসাৰ হৈ গল অপচন বিত ই আৰ আছে দেখি পিনে গম পাই গলুগে সো এই এনে ধৰণৰ প্ৰশ্নবিলাক সিৰিজৰ প্ৰশ্নবিলাক পৰীক্ষাত আহিব পাৰে ঠিক আছে ইয়াতকেও টান আহিব আমি আৰু নেক্সট ক্লাছবিলাকত এতকে টান কোৱেশ্চনবিলাকো চাম বাৰু এতিয়া নেক্সট কোৱেশ্চনটো চাও তলত উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি উলিওৱা ঠিক আছে এনেকৈ পৰীক্ষাত প্ৰশ্ন আহে ফাইন্ড দা অড ওয়ান এতিয়া ফাইন্ড দা অড ওয়ান কোৱেশ্চনত সংখ্যা কেৱল যে দিয়া থাকিব হেনকুৱা ধৰণৰ কোনো কথা নাই ইয়াত আমাক শব্দ দিব পাৰে বিভিন্ন ধৰণৰ ওয়াৰ্ড দিব পাৰে সংখ্যা দিব পাৰে লেটাৰ দিব পাৰে ওকে আমাৰ এলফাবেট দিব পাৰে যি কোনো ধৰণৰ ওয়াৰ্ড দিব পাৰে সো বিভিন্ন ধৰণে কি দেখব পাৰে ফাইন্ড দা অড ওয়ান অৰ্থাৎ অমিলটো বাছি উলিয়াব দিব পাৰে এতিয়া এই সংখ্যাখিনিক যদি আমি অলপ ভালদৰে ধ্যান দিও 25 64 36 78 নিহত তিনটাৰ কিবা নহয় কিবা ধৰণে মিল আছে কিন্তু এটা ইহতৰ পৰা অমিল হ'ব সো সেই অমিল সংখ্যাটো উলিয়াম তো অলপমান যদি ভালদৰে ধ্যান দিও 25 64 আৰু 36 এই তিনিটাই কি হয় বাৰু এই তিনটাই বৰ্গ সংখ্যা হয় পূৰ্ণ বৰ্গ সংখ্যা হয় কাৰণ 25 টো হৈছে 5 ৰ বৰ্গ 5 5 গুণ 25 64 টো 8 8 গুণ 64 36 টো 6 6 গুণ 36 কিন্তু 78 লাষ্টৰ যেটো অপচন আছে এটো বৰ্গ সংখ্যা নহয় সো এটোৱে অমিল হৈ যাব অপচন ডি ইজ দা ৰাইট আনসাৰ ঠিক আছে অপচন ডি টো অমিল হৈ যাব কি বুজি পাইছে নেক্সট কোৱেশ্চন সাদৃশ্য থকা শব্দটো বিচাৰি উলিওৱা সাদৃশ্য মানে কি শিক্ষকৰ সম্পৰ্ক যদি ছাত্ৰৰ হৈতে আছে তেতিয়াহলে ডাক্তৰ সম্পৰ্ক কাৰ হৈতে থাকিব ঠিক আছে টিচাৰৰ সম্পৰ্ক যদি ষ্টুডেন্টৰ হৈতে আছে তেতিয়াহলে ডক্টৰৰ সম্পৰ্ক কাৰ হৈতে থাকিব নাৰ্স নে ৰোগী অৰ্থাৎ পেশেন্ট নে ফাৰ্মাসি নে ঔষধ তো আমি সদায় এটা কথা আমি ধ্যান দিম ইয়াত যে যিবিলাক শব্দ আমাৰ দিয়া থাকিব সেই শব্দখিনিয়ে কি বুজাইছে হেতু আমি অলপ ধ্যান দিম যেনে কি শিক্ষক কি হয় আমি সকলোৱে জানো যে শিক্ষকে ছাত্ৰ এজনক শিক্ষা প্ৰদান কৰে এটা ডাক্তৰৰ কাম কি হয় মেইনলি এটো শিক্ষকৰ কাম হৈ গলগে ফাংচন তেওঁৰ এটো বৃত্তি তো ডাক্তৰৰ মেইন কামটো কি হয় নাৰ্স তো হ'ব নোৱাৰে ডাক্তৰৰ কাম নাৰ্স হয় জানো ৰোগী হয় সো অপচন বি ইজ দা ৰাইট আনসাৰ ৰোগী সোৱা ঠিক আছে ডাক্তৰৰ কামটো হৈছে ৰোগী চেকআপ কৰা সো অপচন বি হৈ যাব ইয়াতে শুদ্ধ উত্তৰ সাদৃশ্য নেক্সট ভাৰতৰ সম্পৰ্ক যদি নতুন দিল্লীৰ হৈতে আছে তেতিয়াহলে জাপানৰ সম্পৰ্ক কাৰ হৈতে থাকিব এতিয়া ভাৰত আৰু নতুন দিল্লীৰ মাজৰ সম্পৰ্কটোনো কি হয় আমি যদি হেতু চাও তো এটোটো সবে জানিব সৰু ল'ৰা-ছোৱালী এটাও জানে যে ভাৰতৰ যি ৰাজধানী হৈছে নতুন দিল্লী হয়নে তো ঠিক একেদৰে আমি জাপানৰ ৰাজধানী খুজিম এতিয়া জাপানৰ ৰাজধানী যদি বিচাৰো আমেৰিকা হ'ব নোৱাৰে টকিঅ হৈ যাবগে হিৰোশিমাও নহয় আৰু কোৰিয়াও নহয় সো টকিঅ ইজ দা ৰাইট আনসাৰ হৈ গল যেনেকে ভাৰতৰ হৈতে নতুন দিল্লীৰ সম্পৰ্ক হৈছে ৰাজধানী নতুন দিল্লী হৈছে ভাৰতৰ ৰাজধানী তেনেকে জাপানৰ হৈতে সম্পৰ্ক থকা যেটো শব্দ হ'ব হেতু হৈ যাব টকিঅ হৈছে জাপানৰ ৰাজধানী হৈ গল আৰু নেক্সট কোৱেশ্চনখিনি চোৱাৰ আগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ
যদিহে আপোনালোকৰ ৰেলৱে গ্ৰুপ ডিৰ কাৰণে অল ছাবজেক্ট অৰ্থাৎ ফুল চিলেবাছ জিকে সায়েন্স মেথছ আৰু ৰিজনিং এই চাৰিটা ছাবজেক্টৰ যদি সম্পূৰ্ণ চিলেবাছৰ পিডিএফখিনি লাগে তেতিয়াহ'লে যেটো আমাৰ পিডিএফৰ প্ৰাইচ 299 रुपीस আছিল হেতু এতিয়া অনলি 199 रुपीसত পাই যাব ঠিক আছে 199 रुपीसৰ যদি পিডিএফটো আপোনালোকৰ লাগে স্ক্ৰিনত এটা নাম্বাৰ দেখিছে সেই নাম্বাৰটোত হোৱাটছআপত মেছেজ দি আপোনালোকে পেমেন্টটো কৰি দিলে লগে লগে পিডিএফটো পাই যাব ঠিক আছে সো এতিয়া যদি আপোনালোকৰ পিডিএফটো লাগে এতিয়া মেছেজ কৰক সো এতিয়া আমি আগবাঢ়িম নেক্সট কোৱেশ্চনটোলে সো নেক্সট কোৱেশ্চনটোত কি কৈছে চাওক নেক্সট কোৱেশ্চন নিগনিৰ সম্পৰ্ক যদি মেকুৰীৰ হৈতে থাকে তেতিয়াহ'লে ভেকুলীৰ সম্পৰ্ক কাৰ হৈতে থাকিব এতিয়া আমি এটো সকলোৱে জানো নিগনি কি কৰে মেকুৰীয়ে খায় তো ভেকুলী কিহে খাব হাপে খায় নে মাছে খায় নে হাঁহে খায় নে ছাগলীয়ে খায় তো আমি ডাইৰেক্টলি যদি চাবলৈ যাওঁ ভেকুলীক হাপে খায় অপচন এ ইজ দা ৰাইট আনসাৰ হয় না নহয় ভেকুলীক তো হাপে খায় সো নেক্সট কোৱেশ্চন চাওঁ ঘড়ীৰ সম্পৰ্ক যদি সময়ৰ হৈতে আছে থাৰ্মোমিটাৰ সম্পৰ্ক কাৰ হৈতে থাকিব ঠিক আছে আমি সকলোৱে জানো ঘড়ীত কি কৰো আমি আমাৰ হাতে হাতেওটো আজিকালি ঘড়ী থাকে ফোনতো ঘড়ী থাকে সো ঘড়ীত আমি সময় চাওঁ সময়ৰ জোখ উলিয়াও তো থাৰ্মোমিটাৰত আমি কিহৰ জোখ লওঁ তৰংগৰ জোখ নলওঁ শক্তিও নহয় উষ্ণতা হৈ যাব শুদ্ধ উত্তৰ আমাৰ যে জ্বৰ হলে বা কিবা হলে যে থাৰ্মোমিটাৰ এটা মুখত লগাই দিয়ে জ্বৰটো চেকআপ কৰিব কাৰণে কিমান টেম্পাৰেচাৰ হৈছে মুখৰ ভিতৰত সো হেই উষ্ণতা ঠিক আছে উষ্ণতা জুখিবৰ কাৰণে কি কৰা হয় থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট চৰাই সম্পৰ্ক যদি দেউকাৰ হৈতে আছে তেতিয়াহ'লে মাছৰ সম্পৰ্ক কাৰ হৈতে থাকিব চৰাই আৰু দেউকা কেনেকুৱা সম্পৰ্ক আছে তো আমি জানো যে চৰায়ে দেউকাৰ সহায়ত উৰিব পাৰে হয় না নহয় দেউকা নহলে চৰাই উৰিব নোৱাৰিব এতিয়া মাছৰ কাম কি হয় মাছেটো পানীত থাকে তো পানীত যি হাতুৰিবলৈ মাছৰ কি দৰকাৰ হয় মাছৰ হেতু হৈছে ফিসা মাছৰ ফিসা থাকে কাৰণে মাছে হাতুৰিব পাৰে হল সো অপশন এ ইজ দা ৰাইট আনসাৰ ওকে নেক্সট কি কৈছে আমাক এটা সংখ্যা 4তকৈ ডাঙৰ কিন্তু 9তকৈ সৰু আৰু 7তকৈ ডাঙৰ কিন্তু 11তকৈ সৰু তো হেই সংখ্যাটো কি হ'ব a number is lower than 4 and greater than 9 and greater than 7 and lower than 11 then what is the number আমি যদি ইংৰাজীত চাওঁ এনেকা হ'ব অৰ্থাৎ এটা সংখ্যা 4তকৈ ডাঙৰ হ'ব 4তকৈ কি হ'ব ডাঙৰ হ'ব আকৌ 9তকৈ কি হ'ব সৰু হ'ব 4তকৈ ডাঙৰ 9তকৈ সৰু সংখ্যাবিলাক কেনেকুৱা হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে 7 হ'ব পাৰে বা 8 হ'ব পাৰে এই চাৰিটা অপচনে আমাৰ হাতত আছে আকৌ কৈছে সংখ্যাটো 7তকৈ ডাঙৰ সংখ্যাটো 7তকৈ ডাঙৰ কিন্তু 11তকৈ সৰু 7তকৈ ডাঙৰ আৰু 11তকৈ সৰু এটাই সংখ্যা আছে এটো হৈছে 8 হয় না নহয় সো অপশন বি ইজ দা ৰাইট আনসাৰ সো এনেকুৱা ধৰণৰ প্যাটাৰ্ন পাজল লগাই কিন্তু কোৱেশ্চনবিলাক খুদি দিয়ে এবিলাকটো নাম্বাৰৰ পাজল হয় ন সো এনে ধৰণৰ প্ৰশ্নবিলাক পৰীক্ষাত চাই যাব নেক্সট এটা কোৱেশ্চন দিছে আমাৰ সিৰিজ এটো এটা এলফাবেট সিৰিজ হয় ঠিক আছে এলফাবেট সিৰিজ হয় এটা ELFA তাৰ পিছতে GLHA ILJA তাৰ পিছতে এটা খালঠা আছে তাৰ পিছত MLNA আছে তো এই যেটো খালঠা আছে খালঠাৰ ঠাইত কি আহিব আমি উলিয়াম প্ৰথমতে আমি যদি অলপমান ধ্যান দিও প্ৰথম কিটা উলিয়াছো দে আমি E আছে নেক্সট ইয়াত G আছে হলনে নেক্সট ইয়াত I আছে হলনে তাৰ পিছতে ইয়াত কি হ'ব পাৰে আমি নাজানো তো বাৰু মই খালঠাই ৰাখিছো তাৰ পিছত ইয়াত M আছে হল তো আমি যদি চাওঁ E 5 নম্বৰত আহে G 7 নম্বৰত আহে I 9 নম্বৰত আহে তেতিয়া M 13 নম্বৰত আহে ইয়াত 11 নম্বৰত কিবা আহিব 5 7 9 11 তেতিয়া মিলিব তো 11 নম্বৰত আহা যেটো লেটাৰ হেতু হৈছে K ওকে K আহি গল ঠিক আছে নেক্সট আমি যদি ইয়াত প্ৰথমতে K আহি গল ঠিক আছে এতিয়া আকৌ যদি আমি চাওঁ ইয়াত L আছে ইয়াত L আছে ইয়াত L আছে তো ইয়াতো L হ'ব গুটে কিটা সেকেন্ডৰ লেটাৰটো L আছে তো ইয়াত K এর পিছত L আহি যাবগে K L থকা দুটা অপচনে আছে ওকে দেন ইয়াত তাৰ পিছত যদি আমি চাওঁ F ওকে ইয়াত F আছে সেকেন্ডত H তাৰ পিছত J তাৰ পিছত খালঠাই তাৰ পিছত N F to 6 নম্বৰত H 8 নম্বৰত J 10 নম্বৰত N 14 নম্বৰত তো আমি ইয়াতো দেখিছো 2 2 কে বাঢ়িছে 6 8 10 এটা 12 আহিব তো 12 নম্বৰত কি আহিব M সৰি 12 নম্বৰত আহে L তো L আহিব K L L তাৰ পিছত লাষ্টত গুটে কিটাতে A আছে তো K L L A ইজ দা ৰাইট আনসাৰ হৈ যাবগে খালি ঠাইত কি আহিব K L L A অপশন ডি আছে সক অপশন ডি ইজ দা
ৰাইট আনচাৰ হৈ গ'ল অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10ত আমাক কি কৈছে যদি ইফ 526 ইকুৱেল 9 আৰু 834 ইকুৱেল 9 তেন্তে 716 ইকুৱেল হোৱাট এইবাৰ চাওক কি কৈছে দেই অলপ বেলেগ ধৰণে দিছে প্ৰশ্নটো কি কৈছে 5 2 আৰু 6 ৰ পৰা কেনেকৈ আমি 9 বনাব পাৰোঁ এইটো চাম 8 3 আৰু 4 ৰ পৰা আমি কেনেকৈ 9 বনাব পাৰোঁ এইটো চাম 5 আছে 2 আছে আৰু 6 আছে অলপমান ইয়াত কিন্তু আমি ধ্যান দিব লাগিব দেই অলপমান মাথাটো আমি ইয়াত ইউজ কৰিব লাগিব আমি যদি প্ৰথমৰ লেটাৰটোৰ প্ৰথমৰ সংখ্যা ডিজিটৰ লাষ্টৰ ডিজিটটো যদি যোগ কৰোঁ কিমান হয় 5 আৰু 6 5 6 11 পাওঁ তাৰ পৰা যদি মাজৰটো বিয়োগ কৰি দিওঁ 11 পৰা যদি 2 বিয়োগ কৰি দিওঁ 9 পাইছোঁ নে 9 আছে ইয়াত ওকে বুজি পাইছোঁ যদি প্ৰথম আৰু লাষ্টৰটো যোগ কৰি তাৰ মাজৰটো বিয়োগ কৰিছোঁ ইয়াত চাওঁচোন 8 3 আৰু 4 আছে 8 আৰু 4 যদি বিয়োগ কৰি যোগ কৰি দিওঁ 8 যোগ 4 কৰিলে কিমান হ'ব 12 আৰু 12 পৰা যদি 3 বিয়োগ কৰি দিওঁ 9 পাইছোঁ ওকে গম পাই গ'লো আমি পেটাৰ্ণটো গম পাই গ'লোগে প্ৰথমৰ ডিজিটটো আৰু লাষ্টৰ ডিজিটটো যোগ কৰি মাজৰটো বিয়োগ কৰিলে হৈ গ'ল ওকে এইটোৱে হয় ঠিক আছে বেলেগ আৰু ইয়াত কিন্তু একো কৰিব নালাগে সো এতিয়া আমি যদি আমাৰ যিটো সংখ্যা দিয়া আছে 716 প্ৰথমৰটো আৰু লাষ্টৰটো যোগ কৰিম হাতে আৰু 6 যদি যোগ কৰোঁ কিমান হয় 13 হয় আৰু 13ৰ পৰা সিম্পল একেটা বিয়োগ কৰিলে হ'ল 12 এইটোৱে আনসাৰ অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ হৈ গ'ল সিম্পল হয় নহয় সো বুজি পাইছে তো আজি আমি এইখিনিয়ে চালোঁ আৰু এনেকুৱা কুৱেশ্যন পাই থাকিব আমাৰ চেনেলত যদি আপোনালোকৰ RRB PDF খিনি লাগে এতিয়াই লৈ ল'ব 8133840965 এই নম্বৰটোত কন্টেক্ট কৰিব কন্টেক্ট কৰি অনলি 199 रुपीस পেমেন্ট কৰি আপোনালোকে PDF খিনি লৈ ল'ব পাৰিব ধন্যবাদ